তোমাৰ নিজৰ কথা, তুমি কোনটো মাৰ্গত খোজকাঢ়িবলৈ আগবাঢ়া। সেইকাৰণে মহাত্মা গান্ধীয়ে এটা ডাঙৰ কথা কৈছে, জীৱনৰ আটাইতকৈ কঠিন কামটোৱে হৈছে নিৰ্ণয় কৰা। বুজি পাইছেনে? আমি কোনটো পথ ধৰিলে আমাৰ গতি হ'ব, এইটো নিজৰ নিজৰ কথা। গতিকে কৃপালু বাপাই সমস্ত। সেইকাৰণে উদ্ধৱক কৈছে যে হেন শুনি উদ্ধৱে মুচিলা দুয়ো আঁখি, কৃষ্ণৰ চৰণ চাই তেজিলা নিশ্বাস, গদ গদ বাক্য বুলিলন্ত লাখে লাখ। গতিকে পাঠভাগী অকণমান আৰু আগবঢ়াই নিবলৈ সেৱা জনাইছে। তাৰপিছতে আমাৰ পঞ্চধাৰ জিতেন দাস বাপ অকণমান আহিব, পাঠত আকৌ মাত বাপে বহিব। তাৰপিছত এটা নাম এভাগ দিম, আমাৰ পঞ্চধাৰ দিহানাম এভাগ দিব আমাৰ উদ্যোক্তা মণ্ডলী মেঘৰাজৰ আনিবলৈ
পূর্ব কহিল ব্রহ্মা তোমায় ধরিয়া বেদ যেন কহে তাকো শুনা প্রাণ মায়া বেদ ধর্ম ভবানী কেবল আমার লইবে শরণ হইবে কর্মফল তেজি দেহে আপনি ইয়াৰ ৰহস্যটো ভগৱান কৃষ্ণই উদ্ধৱ কৰিছে তুমি বেদৰ কথা মতে যদি নাথাকি যেনেকে শিশুসকলক যেতিয়া শিশু এটাই যদি বেমাৰ হৈ আছে মাকে শিশুটোক বেমাৰ ভাল কৰিব লিখি দিয়ে দৰৱ খাব আৰু দৰৱটো বহুত তিতা খোৱাৰ কাৰণে শিশুটোৱে খাব নিবিচাৰে। তেতিয়া কি হয় মাক বাপেকে এই দৰৱটো অকণমান গুড় বা চেনি মিক্স কৰি যে ইয়াত বোলে গুড় বা চেনি আছে খাই খোৱা বুলি কৈ দিয়ে আৰু গুড় বা চেনিৰ অনুসৰণ কৰি যেতিয়া দৰৱটো খাই দিয়ে তেতিয়া সেই নিজৰ বেমাৰটো ভাল হৈছে। ঠিক এনে মানুহক মানে অনুসৰণ কৰিছে যে যাজ্ঞ কৰা পূজা কৰা দেৱক দেৱতাক আৰাধনা আৰু সেইমতে মানুহক নিজৰ অনুসৰণ দি মানে ঠগি আছে। এই বেদৰ কথা হৈছে ভগৱান কৃষ্ণই কৈছে মই বেদে কিছু নাম বেদে অকল কথাই হয়নে কি কৈছে মায়া বেদ ধৰ্ম যদি দেৱ দেৱী পূজা কৰিছে সেইজনক মই সেই দেৱ দেৱীৰ জেগালৈ পঠিয়াই দিম, হয়নে বাৰু? পিত্ৰাণি য়ান্তি পিত্ৰেজা, কোনোবা যদি পিতৃপুৰুষক পূজা কৰিছে 9 পুৰুষ 7 পুৰুষ সেইজনক সেই পিতৃলোকলৈ মই পঠিয়াই দিম। কাৰণ পিতৃলোক এটা ডিপাৰ্টমেণ্ট বনাই ৰাখিছে, 14টা লোক আছে আপোনালোক জানে, ভাগৱততো দিছে। পিত্ৰাণি য়ান্তি পিত্ৰেজা, কাৰোবাৰ আস্থা আছে দেৱ দেৱী পূজা কৰিছে, ভাগৱতে কোনো দেৱতাক নিন্দা কৰিবলৈ কোৱা নাই, আন দেৱ নিনিন্দিবা, আন দেৱ দেৱীক নিন্দা কৰাটো মহাপাপ বুলি কোৱা হৈছে, বুজি পাইছেনে? আজি মহাদেৱক যে পূজা কৰা হৈছে, মহাদেৱ আচলতে আমি ভগৱান বুলি কৈ দিছোঁ, কিন্তু মহাদেৱ দেৱতাৰ শ্ৰেষ্ঠ দেৱতা হৈছে মহাদেৱ। মহাদেৱ কিন্তু ভগৱান নহয় দেৱা। আমি শিৱকো ভগৱান ভগৱান বুলি কৈ দিওঁ, ইয়াৰ তাত্ত্বিক আৰু শাস্ত্ৰসন্মত কথাটো আপোনাসবক কৈ দিছোঁ। মহাদেৱ দেৱতাৰ শ্ৰেষ্ঠ, কিন্তু ভগৱান নহয়। ভগৱান হ'বলৈ হ'লে 6টা গুণ লাগে, 6টা।
দেৱাদিদেৱ মহাদেৱৰ ওচৰত 5টা আছে গুণ, 6টা নাই। কি কি? জ্ঞান শক্তি বলে অশ্রয়, বীর্যম তেজ, এই 6টা গুণ। জ্ঞান শক্তি বলে অশ্রয়, বীর্যম তেজ শাসিতাহা, ভগৱান শব্দ বাচানি বিনা হেহি গুণাম। এই 6টা গুণ যাৰ ওচৰত আংগিকভাৱে আছে সেইজনে ভগৱান হ'ব পাৰে। আৰু এই 6টা গুণ কাৰ ওচৰত আছে? ভগৱান কৃষ্ণৰ ওচৰত আছে। বুজি পাইছেনে? সেইকাৰণে আৰু ভগৱানৰ তত্ত্বটো কি বুলি কৈছে? উৎপত্তি প্ৰলয়ম চৈব ভূতানাম অগতিম গতিম। যিজন উৎপত্তি প্ৰলয় তিনিওটা কাম একেলগে কৰিব পাৰে। তাৰমানে উৎপত্তিও কৰিব পাৰে, সৃষ্টি স্থিতি অন্ত, এই তিনিটা কাম একেলগে যোনে কৰিব পাৰে সেইজনেই ভগৱান। এতিয়া মহাদেৱে অকল সংহাৰহে কৰিব পাৰে, তেওঁ উৎপত্তি কৰিব পাৰে নেকি? ক'ৰবাত পাইছে নেকি? আপুনি সৃষ্টি কৰিছে নেকি? বা মহাদেৱে অকল সংহাৰ কৰে, পালন কৰিব নোৱাৰে বা সৃষ্টি কৰিব নোৱাৰে, সেইটো নোৱাৰে। আকৌ ব্ৰহ্মাই অকল সৃষ্টি কৰিব পাৰে, পালন আৰু সংহাৰ কৰিব ব্ৰহ্মা পাৰে নেকি? সেইকাৰণে ভাগৱতত পাতনি মেলোতে হে ৰাম জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ। এই তিনিজন দেৱতাক ভগৱন্ত স্বৰূপৰ পৰা সৃষ্টি কৰিছে। তিনিজন দেৱতাকে ভগৱানে হয়নে নিজে সৃষ্টি কৰি লৈছে তিনিটা কাম পৰিচালনা কৰিবৰ কাৰণে। সেইকাৰণে মহাদেৱক আপোনালোক পূজা কৰিছে। মহাদেৱক পূজা কৰিলে 5টা বস্তু মহাদেৱে দি থাকিব। কি কি? ঐশ্বৰ্য, বিভূতি, যশ, মান আৰু কীৰ্তি। এই 5টা গুণে মহাদেৱক যোনে পূজা কৰে সেইসকলে পাব। মহাদেৱে দি থাকিব। কি কি? ঐশ্বৰ্য, তেওঁ ধন টকা পইচাৰ মালিক হৈ যাব। বিভূতি, তেওঁৰ ওচৰত চব বস্তুৱে থাকিব, যি বিচাৰিব সেইটোৱে তেওঁ লাভ কৰিব পাৰিব। দেৱা ঐশ্বৰ্য, বিভূতি, যশ মানে তেওঁৰ যশস্যাত গোটেই ব্ৰহ্মাণ্ডত বিয়পি যাব। আজি এই গাঁওখনত যদি চিনি পায় তেওঁক এই অঞ্চলটোতে চিনি পাব। অকল অঞ্চলটোৱে নাই, তেওঁক মানে এই ঢেকীয়াজুলি টাউনৰ পৰা একেবাৰে বাহিৰৰ মানে আপোনাৰ কলিয়াবৰলৈকে তেওঁক ভালকৈ চিনি পাব। যিজন শিৱৰ ভকত হয় দেই, বেয়া নাপাব কথাটো মই ক'বলগীয়া হৈছে, শাস্ত্ৰসন্মতভাৱে কোৱা হৈছে। সেইবুলি তাঁতী বাপৰ কথা শুনি আপোনালোক মহাদেৱক পূজা কৰাটো বন্ধ নকৰিব, নহ'লে ঔ হৰি ঔ ৰাম হৈ যাব। বুজি পাইছেনে? দেৱাদিদেৱ মহাদেৱে খঙাই যাব, তাঁতী বাপুও খঙাই যাব। কথাটো মই আপোনালোকৰ জানিবৰ কাৰণে কৈছোঁ। ঐশ্বৰ্য, বিভূতি, যশ, মান, সেইজনে বহুত মান পাব যিজন মহাদেৱক পূজা কৰে। দেৱ ঐশ্বৰ্য, বিভূতি, যশ, মান আৰু কীৰ্তি, তেওঁৰ কীৰ্তিটো থাকি যায় যিজন মানে মহাদেৱক পূজা কৰে। কিন্তু যিজন মহাদেৱক পূজা কৰিব এই 5টা বস্তু পাব। মহাদেৱৰ লগত তেওঁ যদি কৃষ্ণ ভক্তিত জড়িত হৈ গ'ল তেতিয়াহে তেওঁ মুক্তি পাব। কাৰণ মুক্তি মহাদেৱে দিব নোৱাৰে। মুক্তিৰ একমাত্ৰ দাতা হৈছে কৃষ্ণ ভগৱান নাৰায়ণ। সেইকাৰণে আপোনালোককো আমি বিনম্ৰ সেৱা জনাইছোঁ। মই নিজেই এজন শিৱ পূজাৰী আছোঁ। মই নিজেই এজন হনুমান চালিচা, আমাৰ হনুমান চালিচা আজিও মুখস্থ আছে। बोले जय हनुमान ज्ञान गुण सागर, जय कपिस तिनि लोक उजागर, अंजनी पुत्र पवन सुत नामा, हे परिसिद्ध जगत उधियारा, राम दुआरे तुम रखवारे, हो तु न आज्ञा बिना पिसारे, तुमरा भजन राम को पावे, जन्म जन्म के दुख बिसरावे। गतिके এই যিমান দেৱ দেৱী পূজা কৰিলে আপোনালোক কৰাৰ পিছত কিন্তু এসময়ত আপোনালোক কিন্তু একমাত্ৰ কৃষ্ণ ভক্তি কৰিব লাগিব। ঐশ্বৰ্য, বিভূতি, যশ, মান, কীৰ্তি আপোনালোক চব পালে। মহাদেৱক পূজা কৰিলে ঐশ্বৰ্য, বিভূতি, কাৰণ
এই জীৱাত্মাটোক আকৌ মুক্তি দিব লাগিব আৰু মুক্তিৰ একমাত্ৰ দাতা কোন হা মেন মানে যেনেকৈ মুক্তিটো হোৱাৰ কাৰণে আপোনাৰ হওক মহামহন্তই কাক ভজিব লাগিব কৃষ্ণক ভক্তি কৰিব লাগিব ভগৱানৰ ভক্তি কৰিব গতিকে আজি অহাকালি মহাদেৱৰ পূজা অৰ্চন আছে আপোনালোক সুন্দৰভাৱে কৰিব আমি এই কথাটো আমি আপোনালোকক ক'ব নাযাওঁ যে আপোনালোক পূজা বন্ধ কৰি দিয়ক এইটো ভাগৱতে কোৱাও নাই এইটো ভাগৱতৰ ধৰ্ম নহয় ভাগৱত ধৰ্ম কৈছে যে সমস্ত ধৰ্মক বিদুৰত পৰিহৰি লয়ুক আমাৰ নাম মহাযত্ন কৰি যিটো গুণ নাম মোৰ সংসাৰ তহাৰ কহিলো গুইপক সখী তোমাত প্ৰচাৰ ৰহস্যটো ৰহস্য মুহুৰ নাম কৰ্ম আকেহে বুলয় সখী ভাগৱত ধৰ্ম গতিকে এই ভাগৱত ধৰ্মটো আজি আপুনি মই ল'ব লাগিব একমাত্ৰ কিহৰ কাৰণে ল'ব লাগিব এই জীৱাত্মাটো এই ২৪ তত্ত্বৰ ভিতৰত যিজন জীৱাত্মা আছে এই জীৱাত্মাটোক আমি উদ্ধাৰ কৰিবলৈ হ'লে আমি ভগৱান কৃষ্ণ চৰণত শৰণ ল'ব কৈছে ইয়াত ভাগৱতত কৈছে এইকাৰণে হে উদ্ধৱ তুমি যি কৰিলা কৰিলা মায়াময় বেদ ধৰ্ম হবাকো উপেক্ষী কেৱলে আমাতো মাত্ৰ লৈবেক শৰণ শৰণ ল'ব কৈছে কাৰ ওচৰত ল'ম কৃষ্ণই গীতাত অৰ্জুনক কৈছে দেই কি বুলি ক'লে অৰ্জুনক হে অৰ্জুন ১৮ অধ্যায় ৬৬ নম্বৰ শ্লোকত কৈছে হে অৰ্জুন মই তোমাক আগত যিবিলাক কথা ক'লোঁ সেইবিলাক গোপনীয় আছিল এতিয়া যিটো কথা ক'ম একেবাৰে গোপনীয়তকৈ গোপনীয় গোপনীয়তকৈ গোপনীয় গোপনীয়তকৈ গোপনীয় গোপনীয়তকৈ গোপনীয় প্ৰাইভেটৰো প্ৰাইভেট প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে কৈছোঁ সৰ্বগৃহোত্তমম ভূয়ম শৃণু মে পৰম বচ্চ ইষ্টু শশী দৃঢ় মিত্তি বাইখামি তে শীতম তোমাৰ হিতৰ কাৰণে মই এতিয়া তোমাক গোপনীয় কথা কওঁ তাৰপিছত ভগৱান কৃষ্ণই কৈছে মন্মনা ভৱ মদ ভক্তু মদ জাজি মাম নমস্কুৰু মামে বসৈসি সত্যম তে প্ৰতি জানে প্ৰিয় শশী হে অৰ্জুন ও মুত মাত্ৰ সদা দিয়া মন ও মূৰ ভক্ত হোৱা সৰ্বক্ষণ ও মোকে মাত্ৰ পূজা মোকে কৰা নমস্কাৰ তোমাত কহিলো সত্যবাণী পাইবা তুমি মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখায়া মাৰ গতিকে ভগৱান কৃষ্ণই কৈছে তুমি মোৰ ওচৰত শৰণ লোৱা মোৰ ভকত হোৱা তেতিয়া মই তোমাক জীৱন্তে মুক্তি কৰি দিম বুলি কৈছে জীয়াই থাকোঁতে তুমি মুক্তি পাবা গতিকে আকৌ ভগৱান কৃষ্ণই গীতাত কৈছে সৰ্বধৰ্মানো পৰিত্যজ্য সৰ্বধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ মামেকম কেৱল মোৰ ওচৰত শৰণ ল'ব লাগে মামেকম শৰণম ব্ৰজ অহম তম সৰ্ব পাপভ্যো মোক্ষায়াস্মি মম শুচ তুমি যেতিয়া মোৰ ওচৰত সম্পূৰ্ণৰূপে চাইৰেণ্ডাৰ হৈ যাবা আশ্ৰয় ল'বা তেতিয়া মই তোমাক সকলো পাপৰ পৰা মই তোমাক মুক্তি কৰি দিম বুলি কৈছে আপুনি মই ইমান এনেকুৱা পাপ কৰিছোঁ যিবিলাক পাপৰ কেতিয়াও পৰিত্ৰাণ নাই প্ৰায়শ্চিত নাই তো ভগৱান কৃষ্ণই কৈছে যে হে অৰ্জুন তুমি ভয় নকৰিবা তুমি যেতিয়া মোৰ ওচৰত শৰণাপন্ন হ'বা আশ্ৰয় ল'বা বা মোৰ জন্ম কৰ্ম লীলা ৰহস্যবিলাক নাম ধৰ্মত তুমি থাকিবা তেতিয়া মই তোমাক সকলো পাপৰ পৰা মুক্তি কৰি দিম বুলি কৈছে গতিকে সেইকাৰণে এই শৰণ কথাটো ভাগৱতে আমাক কৈছে গতিকে সেই বুলি তাতি বাপে কোৱাৰ কাৰণে
আপোনালোক দেৱাদিদেৱ মহাদেৱৰ ওচৰত আস্থাটো নাৰাখিব বুলি কোৱা হোৱা নাই। আকৌ আপোনালোকৰ ভক্তিটো লাগিলে মহাদেৱৰ ওচৰত বেছিকৈ কৰিম, কাৰণ মহাদেৱ হৈছে গুৰু, তেওঁ জগতৰ গুৰু। মহাদেৱ হৈছে যেনেকৈ গংগাৰ ভিতৰত, নদীৰ ভিতৰত গংগা শ্ৰেষ্ঠ, বৈষ্ণৱৰ ভিতৰত শ্ৰেষ্ঠ বৈষ্ণৱ হৈছে দেৱাদি মহাদেৱ। সেইকাৰণে মহাদেৱে ভাগৱতৰ অষ্টম স্কন্ধত ভগৱান কৃষ্ণক প্ৰাৰ্থনা কৰিছে। মহাদেৱে অষ্টম স্কন্ধ ভাগৱতত কি বুলি প্ৰাৰ্থনা কৰিছে জানেনে? এ ৰাম নমাংগু হুক ভোগ, স্বয়ং মহাদেৱে প্ৰাৰ্থনা কৰিছে। নমাংগু হুক ভোগ নলাগে মুকুতি, কৃষ্ণ তোমাৰ চৰণে মাংগু অমূল্য ভকতি। মুখে লৌক নাম মূৰ কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা। সজ্জনৰ সংগ নুগুচুক সৰ্বক্ষণ, কৃষ্ণ এতেকে প্ৰসাদ মাংগু তোমাৰ চৰণ। মহাদেৱে প্ৰাৰ্থনা কৰিছে। এবাৰ কি হ'ল, পাৰ্বতীয়ে প্ৰশ্ন কৰিছে মহাদেৱক। মহাদেৱ মানে ধ্যানত বহি আছে, দেৱাদিদেৱ মহাদেৱ। পাৰ্বতীৰ প্ৰশ্ন হ'ল যে প্ৰভু, তুমি দেখোন, তোমাক দেখোন গোটেই তীৰ জগতে সেৱা কৰে, তোমাকেই পূজা কৰে, হয়নে বাৰু? আপোনালোক জানে 95% মানুহে শিৱ পূজা কৰে, হয়নে বাৰু? এই স্বৰ্গ মৰ্ত্য পাতাল তোমাকে সেৱা কৰে, তোমাকে পূজা কৰে। তুমি তৈলোকৰ ঈশ্বৰ, ত্ৰিকাল দৰ্শী। গতিকে তুমিনো কাক ধ্যান কৰি আছা? তোমাৰতো ধ্যানৰ প্ৰয়োজন নাই। এবাৰ পাৰ্বতীয়ে প্ৰশ্ন কৰিছে। তেতিয়া পাৰ্বতীক কৈছে দেৱাদিদেৱ মহাদেৱ, ইটো কথা পৰম গুপুত, কহিবাৰ নুহিকে যুগুত। এইটো পৰম গোপনীয় কথা, মই তোমাক ক'ব নোৱাৰোঁ, কাৰণ পাৰ্বতী এনেও মায়াময়, হয়নে বাৰু? মায়াৰ দেৱী নহয় জানো? গতিকে এই কথাটো যদি তুমি আৰু বেলেগক কৈ দিয়া, তেনেহ'লে সেই জীৱটোও মুক্তি হৈ গুচি যাব, যে মই পৰম ব্ৰহ্ম পৰমাত্মা ভগৱানক আৰাধনা কৰোঁ। গতিকে কিছুমান মানুহে বা কিছুমান প্ৰাণীয়ে মহাদেৱকো ভগৱান বুলি কয়, এইটো ভুল নহয় একচুৱেলি, কাৰণ তেওঁলোকৰো ভগৱন্তৰ কিছু কিছু গুণ তেওঁলোকৰ ওচৰতো আছে, হয়নে বাৰু? সেইকাৰণে তেওঁকো ভগৱান বুলি ক'লে অশুদ্ধ নহয়। ব্ৰহ্মাকো ভগৱান ক'লেও অশুদ্ধ নহয়, কাৰণ ব্ৰহ্মাৰ ওচৰতো কিছুমান গুণ আছে, কাৰণ সৃষ্টিটোতো ব্ৰহ্মাই কৰিছে। আপুনি মই ব্ৰহ্মাৰ পৰাই আহিছোঁ, গতিকে এইটোও অশুদ্ধ নহয়। কিন্তু আচলতে মূল দেৱতা, দেৱৰো দেৱ মানে ভগৱান কৃষ্ণই হৈছে, কৃষ্ণস্তু ভগৱান স্বয়ং, হয়নে প্ৰভু? কৃষ্ণস্তু ভগৱান স্বয়ং। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোকাত লিখিছে, সকলোৱে গাব, এ কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী। ই কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। এ সৃষ্টি স্থিতি অন্ত কাৰী দেৱ অতান্ত বিনে আন নাই কেব। জানিবা বিষ্ণুহে সমস্ত জগতে খাৰ। ৰাম জানিবা বিষ্ণুহে সমস্ত জগতে খাৰ। গতিকে কৃপালু বাপাই সমস্ত আমি অকণমান সময় যাম, আমাৰ দিহানাম এভাগ আমাৰ অচ্যুত বাপে গাব বুলি সেৱা জনোৱা হৈছে। আইসকলে অকণমান হাত চাপৰি বজাব, গাব লগতে বাপে গাব, গাই কিনি তেখেতে আপোনাক কৃষ্ণ। বাৰু কৃপালু বাপ বান্ধৱ আই মাতৃ সমস্ত, যুগ ধৰ্ম সাপেক্ষে কলিযুগৰ শ্ৰেষ্ঠ যজ্ঞ, জ্ঞান যজ্ঞ, কল্পতৰু শাস্ত্ৰ
পুৰাণ সূৰ্য শ্ৰীমদ ভাগৱতৰ পাঠ আৰু বিশ্লেষণৰ যি কাৰ্যসূচী ঢেকীয়াজুলি চহৰৰ মাজমজিয়াৰ সমস্ত বাপ বান্ধৱ আৰু আই মাতৃ সংকল্প অনুসাৰে প্ৰথম বাৰ্ষিক অনুষ্ঠান হিচাপে কাৰ্যসূচী আয়োজন কৰিছে। আমি পোনপ্ৰথমেই এই যুগ ধৰ্মৰ যি অনুষ্ঠানভাগী আয়োজন কৰিলে, এই আয়োজন কৰা সমস্ত বাপ বান্ধৱ আই মাতৃ সমস্তলৈ আমি সেৱা নিবেদন কৰি আমি তাঁতী বাপজনাৰ সহযোগী হৈ আপোনালোকৰ মাজত আপোনালোকৰ চৰণ দৰ্শনৰ অৰ্থে আহিছোঁ। আমি অকণমান সময় আসনত বহি পুনৰ নাট বাপজনা আকৌ আসনলৈকে আহিব, আমি আপোনাসকলৰ মাজৰ পৰা যাম। তাৰ আগে আগে আসনলৈ যোৱাৰ আগতে এভাগী দিহানাম আমি গাইছোঁ, তাৰপিছতে আমাৰ নাট বাপে এভাগী মাজতে গাব। আমি আশা ৰাখিলোঁ সকলোৱে সহযোগিতা কৰিব। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। গতিকে ইমান সময় আপোনালোকে শ্ৰৱণ কৰি আছিলে, এইবাৰ সকলোৱে একেলগে কীৰ্তন কৰিম, সকলোৱে সহযোগ কৰিব। কৃষ্ণ এৰা মৰা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যারা যেন কল্পতরু তাহান্ত বিনা নাই 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 আমার পরম গুরু বান্ধৱ কৃষ্ণ সত্য যুগে নাৰায়ণ ত্ৰেতা যুগে দাপৰত শ্ৰী কৃষ্ণ কলিত হৰিনা নাম পাপ ধৰিব। হে ৰাম ৰাম সত্য যুগে নাৰায়ণ ত্ৰেতা যুগে দাপৰত শ্ৰী কৃষ্ণ কলিত হৰিনা যুগে নাৰায়ণ ত্ৰেতা যুগে দাপৰত শ্ৰী কৃষ্ণ
নাম হে হরি হরি মোক কৰা পৰিত্ৰাণ তনু নাম বুঢ়ী আখে নাহিকে জ্ঞান সত্য যুগে নাৰায়ণ ত্ৰেতা যুগে ৰাম দাপৰত শ্ৰীকৃষ্ণ কৰি হৰি নাম। ইৰা হৃদয়তে ৰূপ ধৰা কৃষ্ণ মুখে লোৱা নাম কলি যুগে নাম বিনা গতি নাহিয়ান অপার সংসার জানা পাইবা মহাসুখে ও রাম কৃষ্ণ দুখী লোক মুখে
হিৰে বৈ আহে বৈকুণ্ঠৰে পৰা ৰাম 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 হৰি ৰাম ইলুৱা ভকত কবে হৰি গুণ ৰাম 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 হৰি ৰাম ইলুৱা ভকত কবে হৰি গুণ ৰাম হে রাম 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 হরি রাম লুয়া ভগত হবে হরি গুণ রাম হে হরি মুখ অনাচারি বুলি নকৰিবা পৰিহাৰ হৰি ৰাম 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 হৰি ৰাম লুয়া ভগত হবে হৰি গুণ ৰাম কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম হৰি ৰাম 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 হৰি ৰাম ইলুৱা ভকত কবে হৰি গুণ ৰাম 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 হৰি ৰাম লুৱা ভকত কবে হৰি গুণ ৰাম 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 হৰি ৰাম লুৱা ভকত কবে হৰি গুণ ৰাম লুৱা ভকত কবে হৰি গুণ ৰাম লুৱা ভকত কবে হৰি গুণ ৰাম ও ৰাম হৰে দিয়ে হয় হৰি গোপাল ৰাম কৃষ্ণ কৃষ্ণ কৃপালু বাপা সমস্ত আকৌ আমি ভাগৱতৰ মাজত সোমাই যাব লাগিব আমি কৈ আছিলোঁ যে মহাদেৱক কোনোবা যদি দুখ আচৰণ কৰে মহাদেৱৰ যিজনে দুখ আচৰণ কৰে তেওঁ নৰকত পৰিব লাগিব মহাদেৱক কোনোবা যদি নিন্দা কৰে তেওঁ নৰকত পৰিব লাগিব কোটি জন্মত তাহাৰো নিস্তাৰ নাই বুলি কৈছে ভাগৱত অষ্টম স্কন্ধতে কৈছে গতিকে সেই দেৱাদিদেৱ মহাদেৱক সকলোৱে আৰাধনা কৰে আকৌ মহাদেৱে কৈছে যে মই যাক আৰাধনা কৰোঁ সেইজনেই হৈছে পৰম তত্ত্ব সুপ্ৰিম সোল সেইজনে হৈছে সুপ্ৰিম সোল গতিকে সেইজন মহাদেৱক আজি এই প্ৰাংগণতে আপোনাক মহামহন্তই বহি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ভাগ আয়োজন কৰিছে গতিকে একমাত্ৰ কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম ৰাম নাম কৃষ্ণ নাম আশ্ৰয় কৰি আপোনাক মহামহন্তই তৰিব বুলি আশা ৰাখি আমি পুনৰ পাঠৰ মাজত কৃষ্ণই উদ্ধৱক যিখিনি কথা কৈ আছে এই কথাখিনি অকণমান আকৌ কীৰ্তন কৰিবৰ কাৰণে আমি আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনক সেৱা জনোৱা হৈছে কৃষ্ণ ভাগৱতৰ এই পবিত্ৰ পুণ্য তীৰ্থত যদি কোনোবা যদি অনিচ্ছাকৃতভাৱেও যদি আহেছে তেওঁৰ কেনেকৈ কল্যাণ হয় এই কথাটোকে আমি কাহিনীৰ যোগেদি আপোনালোকৰ মাজত প্ৰকাশ কৰিব লাগিব যে আমাৰ ভাগৱত পাঠত যে আমি আহিলোঁ ইয়াৰ পৰা আমাৰ কি লাভ হয় বা কোনোবা এজন ব্যক্তি অনিচ্ছাকৃতভাৱেও যদি ইয়াত আহিছে কি লাভ হয় ইয়াৰ ওপৰত এটা আমি কাহিনীৰ যোগেদি আপোনালোকক প্ৰকাশ কৰিব লাগিব আমাৰ পৰম শ্ৰদ্ধাৰ জিতেন দাস বাপুক আমি পাঠৰ মাজত সোমাই যাব কৈছোঁ কৃষ্ণ এৰা
কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ যাৰ যেন মতি কৰি বেদক ব্যাখ্যান নিজয় অৰ্থ ভকতিক তেজিব যে আন কেহু বোলে বেদে কৱে যজ্ঞ ব্ৰত দানে কেহু বোলে দেৱতাক পূজা তীৰ্থ স্নানে ৰাম কেহু বোলে বেদে কৱে জ্ঞানতে গতি গুণৰ ইচ্ছায়ে বুজে যাৰ যে নমতি কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰে কুল ধৰ্ম পূৰ্ব পুৰুষ চাৰ তাকো এৰি লবে কটু পাখণ্ডৰ মতি গুণৰ ইচ্ছাৰে বুজে যাৰ যে মতি কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰে কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ তাকো এৰি লবে কত পাখণ্ড ৰমতি যাই মুক নপাৱে অধময় ধূ গতি ৰাম নচাৰে কৰ্মিক সুকে দুখে ৰাতি দিনে জ্ঞানতো নাহিকে গতি ভকতি বিহীনে কৃষ্ণ কৃপালু বাপাই সমস্ত ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, যাৰ যেন মতি কৰি বেদক ব্যাখ্যান নিজ অৰ্থ ভকতিতক তেজি বুজে আন। মোৰ ভকতি ত্যাগ কৰি যোনে যেনেকা যাৰ মতি গুণৰ ইচ্ছাতে তেওঁ বুজি পায়, সেইবিলাক কৰ্মত তেওঁ প্ৰবিষ্ট হৈ যায়। গতিকে তাত চিন্তা কৰিবলগীয়াও কথা নাই, দুখ কৰিবলগীয়া কথা নাই। যাৰ যি ইচ্ছা, যাৰ যি গুণ, যাৰ যি গুণৰ ইচ্ছাতে সেইবিলাক কৰ্মত তেওঁ প্ৰবৃত্তি হয় নিজৰ জীৱন ধন্য কৰিবৰ কাৰণে বিভিন্ন প্ৰকাৰে তেওঁ যাগ যজ্ঞ পূজা পাতল কৰি অন্য দেৱ দেৱীক আশ্ৰয় কৰি তীৰ্থক ভ্ৰমণ কৰি তেওঁ বা জ্ঞানৰ যোগেদি তেওঁ ঈশ্বৰক পাম বুলি ভাবি সেই কৰ্মখিনি গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি বুলি কৈছে। তাৰপিছত কৈছে কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰে কুল ধৰ্ম পূৰ্বপুৰুষ আচাৰ। কিছুমান আকৌ পূৰ্বপুৰুষৰ ধৰ্ম আচৰণ কৰে। পূৰ্বপুৰুষৰ ধৰ্মবিলাক আজিও বহুত মানুহে মানি আছে, আপোনালোকেও জানে। আচলতে পৰম্পৰাটো ধৰ্ম হ'ব নোৱাৰে। পৰম্পৰাটো
গতিশীল আৰু পৰম্পৰাটো এটা এনেকুৱা কথা আছে, চব পৰম্পৰাটোকে আমি মানি থাকিবও নালাগে। কাৰণ আজিৰ যুগত গতিশীল পৃথিৱীত আপোনালোক জানে, আগত আমাৰ মাক দেউতাক বহুত পূৰ্বৰ যিবিলাক আমাৰ আজু ককাহঁত আছিল বা তাৰো আগত যিসকল পূৰ্বপুৰুষ আছিল, সেইসকল গছৰ ছাল বাকলি পিন্ধিছিল। আজি আপুনি মই ছাল বাকলি পিন্ধিব পাৰিম নেকি? বোলে নোৱাৰোঁ, হয়নে বাৰু? আগত যিবিলাক খাদ্য খোৱা হৈছিলে, কেঁচাই কেঁচাই মাংস খোৱা হৈছিলে, আজি আপুনি মই কেঁচাই কেঁচাই মাংস খাব পাৰিমনে? নোৱাৰোঁ। গতিকে আগত তেনেকুৱা ব্যৱস্থা নাছিল, সেইকাৰণে সেই কুলধৰ্মবিলাক, সেই পৰম্পৰাবিলাক আমি ত্যাগ কৰি আজি আপোনাৰ হওক, ধৰি লওক আগত মানুহবিলাকে জংঘলে হাবিয়ে বাস কৰিছিলে, আমি আজি জংঘলত হাবিত যদি বাস কৰোঁ আমাক জংলী মানুহ বুলি কোৱা হ'ব, হয়নে? গতিকে এই যিবিলাক পৰম্পৰা, কুলধৰ্ম ত্যাগ কৰি ভগৱান কৃষ্ণই কৈছে, জীৱাত্মাবিলাক যদি মোৰ আশ্ৰয় ল'ব পাৰে, মোৰ চৰণত শৰণ ল'ব পাৰে, তেনেহ'লে মই তেওঁলোকক মোৰ পৰম ধাম যি বৈকুণ্ঠ বুলি কৈছে, য'ত গ'লে পুনৰূপী জনম, পুনৰপি মৰণম, পুনৰপি জঠৰি জননী শয়নম, আকৌ জীৱবিলাক যাতে আহ যাহ নকৰে, এই 84 লক্ষ যোনি অতিক্ৰম কৰি তেওঁ যি পৰম ধাম, 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পিছত জীৱই যেতিয়া ভাগৰি যায়, সেই জীৱটোক ভগৱান কৃষ্ণ কৃপা কৰি মানুহৰ জন্ম দিয়ে। আজি আপুনি মই মানুহৰ জন্মটো কৃষ্ণৰ কৃপাত পাইছোঁ। মানুহৰ জন্ম পোৱাটো বহুত দুৰ্লভ বুলি কৈছে, আৰু এই মানুহৰ জন্ম পায়েহে মানুহে ভগৱানৰ ভকতি কৰিব বিদা পায়। সেইকাৰণে ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুৱম অৰ্থদম কুমাৰো আচৰে প্ৰাগ ধৰ্মানী ভাগৱত। মানুহৰ জন্মটো পোৱাটো বহুত জটিল, বহুত টান, কিন্তু তদপি মানে কিন্তু, অৰ্ধুৱম অৰ্থদম, আজি আছে হয়তো কালি নাথাকিবও পাৰে, কচুপাতৰ পানী, হয়নে বাৰু? সেইকাৰণে ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, কুমাৰো আচৰে প্ৰাগ ধৰ্মানী ভাগৱত, কৰিও কুমাৰ কালে ভাগৱত। ভাগৱত ধৰ্মটো দৈত্য শিশুসকলক কৈছে, কুমাৰ কালৰ পৰা তোমালোক আৰম্ভ কৰা। গতিকে আজি আপুনি মই মনুষ্য জন্ম পালোঁ এই পৃথিৱীত, এই ভাৰতবৰ্ষত। 4টা সংযোগ হৈছে, ভাৰতবৰ্ষ, ধন্য নৰতনু, ধন্য কলিকাল আৰু ধন্য হৰিৰ নাম, এই 4টা সংযোগ। আজি এই ভাৰতবৰ্ষত যিসকল মানুহে জন্ম পায়, ভগৱানৰ ভকতি যদি কেনেবাকৈ নকৰে বা ভাগৱত শ্ৰৱণ কীৰ্তন নকৰে, তেওঁলোকৰ জীৱনটো বিফল বুলি কোৱা হৈছে ভাগৱতে। এই ৰাম জীৱই যদি 5 দিন বিষ্ণু ভক্ত নৰ, তথাপি তাৰে হে জানা জীৱন সফল, হয়নে? জীৱই যদি 5 দিন বিষ্ণু ভক্ত নৰ, তথাপি তাৰেহে জানা জীৱন সাফল। অ পৰম দুৰ্জন যিটো ভক্তিহীন নৰ, জীৱই যদি বহু কাল সহস্ৰ বছৰ, মিছাতে জীৱই সি আত্মঘাত কৰে বুলি কৈছে। যদি মানুহৰ জন্ম পাই যদি কেনেবাকৈ আমি ভগৱানৰ ভকতি নকৰোঁ, ঈশ্বৰৰ ভকতি নকৰোঁ, সেই মনুষ্য জন্মটো আমাৰ বিফল বুলি কৈছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, নাম ঘোষাত, এ ভাৰত ৰত্নৰ দীপ মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্ন হাৰ, হয়নে? হেনয় বাণিজ পাই যিটো জীৱনত ৰিলা, তাত পৰে দুখী আউৰ নাই। গতিকে ভাৰত ৰত্নৰ দীপ মনুষ্য শৰীৰৰ নৌকা, ৰাম নাম মহাৰত্নহাৰ, হেনয় বাণিজ্য পাই যিটো জীৱ নতৰিলা, তাত পৰে দুখী আউৰ নাই। গতিকে আপোনালোকৰ জীৱনটো, আমাৰ জীৱনটো ধন্য হৈছে, কাৰণ আজি আপুনি মই এই হৰিৰ নামটো এই ভূমিতে, অসম ভূমিতে আমি গুৰুৰ কৃপাত পাইছোঁ। গতিকে আমাৰ জীৱন ধন্য, হয়নে বাৰু? গতিকে
উদ্ধৱ মহন্তক কৈছে, হে উদ্ধৱ, এই পৰম্পৰা ধৰ্মবিলাক তুমি ত্যাগ কৰি কেৱল মোৰ ওচৰত শৰণ লোৱা, তেতিয়া মই সেই পৰম ধামলৈ তোমাক লৈ আহিম, য'ত গ'লে তোমাৰ পুনৰ জন্ম, পুনৰ মৰণ, এই জন্ম মৃত্যু চক্ৰৰ পৰা তোমাক মই মুক্ত কৰিম। তেতিয়া সেই উদ্ধৱে প্ৰশ্ন কৰি আছে, ভগৱান কৃষ্ণই উত্তৰবিলাক দি আছে ভাগৱতত। আকৌ গীতাত এই একেই প্ৰশ্ন অৰ্জুনে কৰি আছে। ভগৱানে কৈছে, অৰ্জুনে প্ৰশ্ন কৰিছে, প্ৰভু তোমাৰ বৈকুণ্ঠনো ক'ত আছে? তেতিয়া ভগৱান কৈছে, ন তদ্ৰো ভাস্ৰয়তে সূৰ্য, ন তদ্ৰো ভাস্ৰয়তে সূৰ্য, তাত সূৰ্যৰ পোহৰ নাযায়। ন শশাংকু ন পাৱক, শশাংকু মানে চন্দ্ৰৰো পোহৰ তাত নাই, বৈকুণ্ঠত নাই। পাৱক মানে অগ্নিও জ্যোতি নাই। অৰ্জুনে প্ৰশ্ন কৰিছে, প্ৰভু আন্ধাৰ নেকি সেই ঘৰ, সেই বৈকুণ্ঠ? তেতিয়া ভগৱানে কৈছে, ৰ মই তোমাক বৈকুণ্ঠৰ কথা কওঁ শুনা। মোৰ জ্যোতিৰে জ্যোতিষ্মান হৈ আছে সেই অলৌকিক ধাম, কোটি কোটি সূৰ্যৰ সমান প্ৰকাশ হৈ আছে মোৰ বৈকুণ্ঠ। ভগৱান কৃষ্ণই কৈছে, ন তদ্ৰো ভাস্ৰয়তে সূৰ্য, ন শশাংকু ন পাৱক, যদ্গত্তা নো নিৰ্বন্তন্তে তত ধাম পৰমম মম। এই পৰম ধামলৈ তুমি যদি যাবলৈ ইচ্ছা আছে, দেৱ ইচ্ছা, জবৰদস্তি নহয়। ৰামেশ্বৰ পাঠক নামৰ এজন গায়কাৰে কৈছে, এ বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে, নামৰে নৌকাত উঠা, হয়নে? এ হৰি শ্ৰী গুৰু শংকৰ করুণা সাগৰ, নামৰ পাতিলা মেলা। বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে, জবৰদস্তি নাই, কাকো জবৰদস্তি কৰা নাই গুৰুৱে, হয়নে? কাৰোবাৰ ইচ্ছা থাকিব পাৰে, কাৰোবাৰ নাথাকিব পাৰে, হয়নে? বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে, নামৰ নৌকাত উঠিব কৈছে, হয়নে? গতিকে ভগৱান কৃষ্ণই কৈছে যে ব্ৰহ্মাণ্ডৰ বাজ ইটো কৃষ্ণৰ নগৰ। ব্ৰহ্মাই কৈ আছে, ভাগৱতত আছে, এ ৰাম ব্ৰহ্মাণ্ডৰ বাজ ইটো, ব্ৰহ্মাণ্ডৰ বাজ, ব্ৰহ্মাণ্ডৰ বাজ ইটো কৃষ্ণৰ নগৰ, কদাচিতো নোহিনাখ জানা মুনি বৰ। কিমান সুন্দৰকে ভগৱান ব্ৰহ্মাই নাৰদক কৈছে, এ ৰাম প্ৰপঞ্চ ভিতৰে নহিকে হেন থান, ভক্তৰ নিমিতে কৃষ্ণ কৰিছা নিৰ্মাণ। অকল ভকতৰ কাৰণে ভগৱান স্পেচিয়েল বনাই থৈছে বৈকুণ্ঠ। কাৰোবাৰ যদি ইচ্ছা আছে নামৰ নৌকাত উঠিব লাগে, বাছ যাব লাগিব। গতিকে বাকীবিলাক সাধনা আছে, সেই সাধনাবিলাকতো আপুনি মই ঈশ্বৰক লাভ কৰিব পাৰোঁ, ক'তো কোৱা নাই যে নাপায় বুলি। আজি আপোনালোক মহাদেৱক পূজা কৰিছে, সেই প্ৰক্ৰিয়াটোতো ঈশ্বৰকে লাভ কৰিব, খালি ধীৰে ধীৰে যাব আৰু অকণমান জটিল আছে, হয়নে বাৰু? লাহে লাহে যাব লাগিব আৰু সেই স্থানলৈ যাব লাগিব, সেই পৰম ধামলৈ যাব লাগিব। চবৰে লক্ষ্য উদ্দেশ্য একেটাই, হয়নে বাৰু? কাৰণ জীৱাত্মা আমি য'ৰ পৰা আহিছোঁ তাত বিলীন হ'বই লাগিব। যিমান জীৱবিলাক চৰাচৰ, মহাদেৱে পাৰ্বতীক কৈছে, হে পাৰ্বতী, এ যত দেখা চৰাচৰ হৰিময়ী নিৰন্তৰ, এ হৰি বিনে নাহি খে পৃথক, কৃষ্ণ যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। অষ্টম স্কন্ধ ভাগৱত। ইমান সুন্দৰকে মহাদেৱে পাৰ্বতীক কৈছে, এই পাৰ্বতী শুনা, যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰি বিনা নাহিকে পৃথক, যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন, হৰিৰ মায়াই তাক মোহে। গতিকে কৃপালু বাপাই সমস্ত আপোনালোকৰ সমস্ত ভগৱান আছে। ঈশ্বৰো সৰ্বে ভূতেশ্ব ভূতাত্মা অৱস্থিত, মই সকলোৰ হৃদয়ত আছো। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাত কৈছে, আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায়, নপাই তাংক জানা অবিদ্যা।
অবিদ্যা কি বুলি কৈছে, এই হৃদয়ত আছা তুমি, ও তোমাক নপাবে স্বামী, ভক্তি চাৰি বিষয় লোভত, কণ্ঠতে আছয় মণি, তাক বিস্মৰিয়া মানি, নজানি বিচাৰে বাহিৰত। গতিকে সেই আত্মা ঈশ্বৰক আমি দৰ্শন পাম। কেতিয়া দৰ্শন পাম? যেতিয়া আমি সাধুৰ সংগলৈ, সৎসংগলৈ আহিবলৈ যত্ন কৰিম। সেইকাৰণে সাধুৰ সংগতকৈ উত্তম আৰু বস্তু একো নাই। সেইকাৰণে সাধু সংটো মূল, ভকতৰ সংটো আমি সঘনাই ল'ব লাগিব, যত্ন কৰি দেৱা। মহাপুৰুষসকলে এই তত্ত্বটোকে কৈছে, সাধুৰ সং অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিসৰা পাখণ্ড আচাৰ। গতিকে কৃপালু বাপাই সমস্ত আজি এই সাধু সংগত কোনোবা যদি অনিচ্ছাকৃতভাৱেও আহিছে, অনিচ্ছাকৃতভাৱেও যদি আহি ভাগৱতত বহি আছে, ইচ্ছা নাছিলে কিন্তু উদ্যোক্তাই নিমন্ত্ৰণ দিছে, কোনোবা যদি ভাবিছে যে বেয়া পাব নেকি, নাই নাই যাওঁৱে, হয় না, শইকীয়াই মাতিছে, তাঁতীয়ে মাতিছে, বৰুৱাই মাতিছে, নাথে মাতিছে, নগলেও বেয়া পাব বুলি যদি কোনোবা আহি ইয়াত বহি আছে, তেওঁৰো কল্যাণ হ'ব। বোলে কেনেকৈ কল্যাণ হ'ব তাৰ ওপৰত এটা কাহিনী কম দেই বাপ। এখন গাঁৱত মানে 40 ঘৰ সংগী আছিল। তাৰে মানে 40 ঘৰ সংগীৰ ভিতৰত 40 ঘৰ সংগীৰ এখন নামঘৰ আছিলে তিনিআলি মূৰত, এখন গাঁৱত দেই। তিনিঘৰ মানে তিনিআলিৰ মূৰতে নামঘৰখন আছিল। 40 ঘৰ সংগীৰ ভিতৰত এঘৰ সংগী কিন্তু নামঘৰত নাযায়, কোনো কালে নাযায়, বেয়া পায়। ভকত বেয়া পায়, নামঘৰ বেয়া পায়, ঈশ্বৰ বেয়া পায়, চব বেয়া পায়। ভকতক দেখিলে তুচ্ছ তাচ্ছিল্য উপলম্ভা কৰি বাক্যবিলাক প্ৰয়োগ কৰে। প্ৰসাদৰ টোপোলাটো দেখি কিনি কয়, ইহঁতৰ আৰু কাম ধান্দা নাই, অকল প্ৰসাদ এগাল এগাল খাব আৰু ঔ হৰি ঔ ৰাম। সেই এঘৰ গৃহস্থ মানে কোনো দিনে নামঘৰলৈ নাযায়। ধন টকা পইচা ঐশ্বৰ্য বিভূতি ঢেৰ আছিলে, কিন্তু পুত্ৰ সন্তান নাছিল। তেতিয়া সেই 39 ঘৰ মানুহে মানে তেওঁলোকৰ নামঘৰতে মানে ভাগৱতৰ অনুষ্ঠান এটা পাতিবলৈ আয়োজন কৰিলে দেই। ভাগৱতৰ অনুষ্ঠান এটা পাতিবলৈ আয়োজন কৰিছে। 3 দিন ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান হ'ব। তাৰে 3 দিন ভাগৱত পাঠ, ব্যাখ্যাকাৰক এজন মানে অলপ ভাল ভাল ব্যাখ্যাকাৰক বাছি বাছি আমাৰ নাথ বাপে মাতিছে আৰু ঔ হৰি বাপকে কৈছিল। তেওঁলোকৰ গাঁৱতো গৈছিলোঁ জংঘল বস্তি, একদম ভাল ভাল ব্যাখ্যাকাৰক, জগত বনিয়া বাপ আৰু আমাৰ প্ৰাণজিৎ গগৈ আছে, মাধুৰ্য বৰা আছে, এনেকুৱা মানে ভাল ভাল ব্যাখ্যাকাৰক। তাঁতী বাপকতো কোনেও নামাতে, ঔ হৰি তাৰপিছত 3 দিন মানে ভাগৱত ব্যাখ্যা পাতিছিল। এই 39 ঘৰ মানুহে, যি ঘৰ মানুহে ভাগৱতলৈ নাহে বা নামঘৰলৈ নাহে, ভাগৱত অনুষ্ঠানটো আৰম্ভ হৈছে, মাইকটো আৰু বক্সটো তেওঁলোকৰ ঘৰ ফালে ঘূৰাই ৰাখি দিছে। ঔ হৰি ৰাম, কিহৰ কাৰণে ঘূৰাইছে? তেওঁলোকৰ মানে কাণ পুৰা বাজিব আৰু। মোৰ অসমীয়া শব্দবিলাক ইফাল ইফাল হ'ব পাৰে দেই, আপোনালোক শুনাই ল'ব দেই, সেৱা জনাইছোঁ কৃষ্ণ। কাৰণ কৃষ্ণ। তেতিয়া কি হ'ল, প্ৰথম দিনা ভাগৱত ব্যাখ্যাকাৰক আহিলে, বৰ ধুনীয়াকৈ ভাগৱত পাঠ হৈ আছে, চলি আছে, সুন্দৰ কথাবিলাক জগত বনিয়া বাপে গাই আছে। তেওঁলোকৰ আকৌ কাণ একদম তলা মানে হেৰি বাজিছে আৰু, ইমানে জোৰ জোৰকৈ চিঞৰি কৈ আছে কথাখিনি। তো এই যে যিজন গৃহস্থ পৰিয়ালে কৈছে, নিজৰ বাপজনক আইগৰাকীয়ে কৈছে যে হৰি এটা কথা কওঁ, শুনিছানে? বোলে কি হ'ল? বোলে আমি কোনোদিন নামঘৰ নাযাওঁ, ভাগৱতলৈ নাযাওঁ, ভাগৱত শ্ৰৱণ কীৰ্তন নকৰোঁ, আৰু আমি শুনিছোঁ এতিয়া ইমান সুন্দৰকৈ ভাগৱত পাঠ হৈ আছে নামঘৰত, ব্যাখ্যাকাৰকো আহিছে, ইমান ধুনীয়া ধুনীয়া কথাবিলাক কৈ আছে। গতিকে আপুনি মই কোনোদিন নাযাওঁ, কিন্তু অহাকালি কিন্তু আপুনি মই ভাগৱতলৈ যাম, ওলাব।
সেই বুলি মানে বাপজনক কৈছে। মানুহজনীয়ে কোৱাৰ লগে লগে টিকিচকে উঠিলে নহয় খংকাৰ। তই ভাগৱতৰ কথাই নকবি, নামঘৰৰ কথা নকবি, আৰু যদি কালি কেনেবাকে মোৰ কথা নুশুনি তই যদি অকলশৰীয়াকৈ ভাগৱতলৈ যাওঁ, তেনেহ'লে তোৰ মোৰ মাজত ডিভৰ্চ হৈ যাব। অ হৰি অ ৰাম। এৰা এৰি হৈ যাব, বিবাহ বিচ্ছেদ বুলি কোৱা হৈছে। আইগৰাকী মনমেনে থাকিল খন্তেক সময়। তাৰপিছত আকৌ আইগৰাকী সংকল্প ল'লে। আইগৰাকী কৈছে, অহাকালি যদি আপোনাক মই ভাগৱতলৈ নিব নোৱাৰোঁ, তেনেহ'লে আপোনাৰ মোৰ মাজতো অ হৰি। তেওঁ সংকল্প ল'লে। এতিয়া উপায় নাই, বাপজনটো যাবই লাগিব, কাৰণ আইগৰাকী সংকল্প লৈ ল'ল। প্ৰাণী মাত্ৰ দুটাই, যদি আইগৰাকী কেনেবাকে এৰি থৈ গুচি যায়, তেনেহ'লে মোৰতো কি হ'ব বাৰু? চেচেই আৰু মোক ৰন্ধা বঢ়া কৰি কোনে খোৱাব, কি হ'ব, হয়নে বাৰু? উপায় নাই। মানুহবিলাকে গালি চালি পাৰিলেও, উপলম্ভা কৰিলেও মই যাবই লাগিব। আমি দুইজনে গ'ল। যোৱাৰ পিছত একদম আগধৰাতে বাপজন আৰু আইগৰাকী বাপজন মানে পিছদিনা ভাগৱত পাইখাকাৰকে আহিছে। ভাগৱতৰ কথাখিনি কৈ আছে। তেওঁলোকে দুইটা প্ৰাণী আহি কিনি আগধৰাত বহিল। আইগৰাকী কিন্তু শ্ৰদ্ধাৰে আহিছে, সেইকাৰণে ধুনীয়াকে বহি ভাগৱতৰ কথাবিলাক শুনি আছে। কিন্তু বাপজনে আকৌ শ্ৰদ্ধা নাই, অশ্ৰদ্ধা কৰি আহিছে। বাপজনে খোজ মোচাই আছে। ইয়াৰ এটা তাত্ত্বিক ৰহস্য কথা আছে। ভগৱানৰ কথা চবে শুনিব নোৱাৰে। আজি যে আপোনালোক 2 ঘণ্টা হৈছে, 3 ঘণ্টা হৈছে, হয়তো কিছুমানে গমেই নাই পোৱা যে কেইটা বজাত আপুনি মই বহিছিলোঁ, হয়নে বাৰু? এই সময়টো কেনেকৈ পাৰ হৈ গ'ল, অতিবাহিত হৈ গ'ল, হয়তো আপুনি মই গমেই নাপায়, হয়নে বাৰু? গতিকে গুৰুজনাই আমাৰ কীৰ্তনত কৈছে, এই ৰাম জন্মে জন্মে আৰাধিছে, যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। আজি আপোনালোকৰ মুখৰ পৰা ৰাম নাম কৃষ্ণ নাম কিয় আহিছে? জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। এই জিভাখন হৈছে যশোদা। আৰু ইয়াত আপুনি ৰাম কৃষ্ণ নাম, যেনেকৈ যশোদাই কৃষ্ণক দোলনাৰ নিচিনা দোলাই আছিলে, বৰ ৰহস্য কথা এইটো। কৃষ্ণক যেনেকৈ যশোদাই দোলনাত দোলাই থাকে, আপুনি ময়ো কৃষ্ণক ৰামকৃষ্ণ নামটো এই জিভাখনত দোলনাই থাকিব লাগিব, দোলাই থাকিব। তেতিয়া এই হৃদয়টো হৈছে কোন? নন্দ। নন্দ মানে আনন্দ। হৃদয়ত আপোনাৰ মোৰ আনন্দ আহিব, হয়নে বাৰু? আৰু ৰাম নাম কৃষ্ণ নাম সকলোৰ মুখত নাহিব বাপ। কাৰ মুখত আহিব? জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। তেওঁ ৰাম ক'ব পাৰিব, তেওঁ কৃষ্ণ ক'ব পাৰিব। সেইকাৰণে ৰত্নাকৰক নাৰদ আৰু ব্ৰহ্মাই কৈছে, তুমি ৰাম কোৱাচোন, ইমানেই পাপ আছে তেওঁ ৰাম ক'বই নোৱাৰে, আম আম বুলি কৈ আছে। যিমানে চেষ্টা কৰিছে সিমানে তেওঁ আম আম বুলি কৈছে। তেতিয়া নাৰদে চিন্তাত পৰি গ'ল, ব্ৰহ্মায়ো চিন্তাত পৰি গ'ল। এটা কাম কৰ, ৰত্নাকৰক কোৱাই দিয়া, এই যে মৰা গছ এটা পৰি আছে, তাত শুকাই আছে, ইয়াক মৰা মৰা বুলি কৰিবলৈ আৰম্ভ কৰি দিয়া। তেতিয়া মৰা 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 আহি গ'ল, হয়নে বাৰু? পাপীও নিস্তাৰ হৈ গ'ল। বাল্মীকি হৈ গ'ল, ৰামায়ণ ৰচনা কৰিলে 40,000 শ্লোকত, হয়নে বাৰু? গতিকে এই ৰাম জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, কৃষ্ণ আজুৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম ক'ব নোৱাৰে, কৃষ্ণ ক'ব নোৱাৰে। সেইকাৰণে দশম স্কন্ধ ভাগৱতত কৈছে গুৰুজনাই যে, শতকোটি জনমৰ মহাপাপ স্বয়ং, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয়। সিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত কথা ঘুচি হেন তাৰে। বোলে
পাপীয়ে কৃষ্ণ কথা শ্ৰৱণ কৰিব নোৱাৰে। তেওঁ অকণমান দেৰি বহিব, খোজমোজ কৰিব আৰু লাহেকৈ উঠি গুচি যাব। গতিকে আপোনালোক ইমান দেৰিলৈকে যে ধৈৰ্য ধৰি কৃষ্ণ কথা শুনি আছে, হয়নে বাৰু? যত তপত তীৰ্থব্ৰত সবাৰ পুণ্য কৃষ্ণ কথা ধৈৰ্য ধৰি শুনিলে পাই যায়। কৃষ্ণ নাম এবাৰ ল'লে 16টা অশ্বমেধ যজ্ঞ কৰা হৈছে বুলি কৈছে ভাগৱত। আপুনি কৃষ্ণ নাম যদি এবাৰ শ্ৰদ্ধাৰে লয় তেনেহ'লে 16টা অশ্বমেধ যজ্ঞৰ ফল পায় বুলি কৈছে। সেইকাৰণে বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে 3বাৰ কৃষ্ণ গাব, কৃষ্ণ। কি ৰকম মানুহ ৰে, আৱাজেই নাই ওলাইছে। আচলতে খাবলৈ দিয়া নাই উদ্যোক্তাই, সেইকাৰণে ঘটনাটো ঘটিছে। বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে কৃষ্ণ কওক, কৃষ্ণ কৃষ্ণ। গতিকে এ মাধৱে বোলন্ত মুক কৃষ্ণ 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 বুলি সদায়ে সুমৰে যিটো নৰ, জলসন্তে যেন পদ্ম নৰকৰ পৰা তাংক, ঐ আপুনি উধাৰো ৰংগ মন মন। গতিকে সেই মানুহজন আহি কিনি কি হ'ল, বহি আছে কিন্তু খুচমুচ কৰি আছে। ভাগৱত ব্যাখ্যাকাৰকটো চালেছে, চবেইতো একান্ত মানে কৃষ্ণ কথা শুনি আছে। মানুহটো আগফালে ধৰাটোত বহি খুচমুচ কৰি আছে। তেওঁৰ ফালে দৃষ্টি কৰি ব্যাখ্যাকাৰকজনে কৈছে, আহিলা বুলি কৈ দিলে। কি বুলি ক'লে? আহিলা। আহিলা। তাৰপিছত ব্যাখ্যাকাৰকজনে আকৌ এটা শব্দ ক'লে, বহিছা বুলি কয়। বুজি পাইছেনে? লগে লগে তেওঁৰ খুচমুচটো বন্ধ হৈ গ'ল। মানুহটোৱে কৈ খং উঠি গ'ল মানুহটোৰ, যে ইমান মানুহে ভাগৱতৰ কথা শুনি আছে, কৃষ্ণ কথা শুনি আছে, এই ব্যাখ্যাকাৰকজনে বোলে মোৰ ফালে দৃষ্টি কৰি কিয় কৈছে মোক আহিলা বহিছা, কিয় কৈছে? খং উঠি গ'ল। বোলে ধেত, বোলে ইয়াত বোলে ভাগৱত চাগৱত মই নুশুনো, যাই ভাল হয়। তেওঁ আসনৰ পৰা উঠি তেওঁ ঠিক যাবৰ সময়তে আৰু এটা শব্দ ব্যাখ্যাকাৰকজনে কৈ দিলে তাৰ ফালে চাই, গলাগৈ নে কি বুলি কৈ দিলে। 3টা শব্দ। কি কি? আহিলা, আহিলা, বহিছা, গলাগৈ নে কি বুলি। তেতিয়া তেওঁৰ খং উঠি, বেছিকৈ খং উঠি গ'ল। তেওঁ গলাগৈ নেকি কৈ দিয়াৰ লগে লগে বেছিকৈ খং উঠি গ'ল। তেওঁ কি কৰিলে, আইগৰাকীক তাতেই এৰি থৈ তেওঁ মানে খুব খঙেৰে সেই অনুষ্ঠানটো ত্যাগ কৰি তেওঁ ৰাস্তাত মানে এই কথাটোকে আওৰাই গৈ আছে, ৰোমন্থন কৰি গৈ আছে। এই ব্যাখ্যাকাৰকজন মই কোনোদিন নামঘৰ নাযাওঁ, আজি গৈছিলোঁ প্ৰথমবাৰৰ বাবে। যোৱাৰ পিছত বোলে মই বোলে আগধৰাত বহিছিলোঁ, ব্যাখ্যাকাৰকজনে মোক চাই কিনি আহিলা, বহিছা, গলাগৈ নেকি, কিয় কৈছে এনেকুৱা। এই 3টা শব্দকে তেওঁ ৰোমন্থন কৰি গৈ ঘৰ পালেহি। ঘৰ যোৱাৰ পিছত তেওঁ কি কৰিলে, আজি আইগৰাকীক কোনো কালে ঘৰ ভিতৰ সোমাব দিয়া নহয়। কাৰণ আইগৰাকীৰ কাৰণে মই ইয়াত যোৱা হৈছিলে। 5 কেজি তলা আনিল, মানে তলা বন্ধ কৰি দিলে, চাবি লগা হেৰি কৰি দিলে, ঘূৰাই দিলে এফালে। এই চাবি আৰু তলাৰ এটা মহত্ব আছে আকৌ দেই। এই চাবিটো আৰু তলাটোৰ এটা মহত্ব আছে। এই মনটো যদি আপুনি একফালে ট্ৰানিং কৰি দিয়ে তেতিয়াহ'লে ভক্তি হ'ব, আৰু একফালে ঘূৰাই দিলে আপুনি বন্ধনত পৰিব। মন একফালে ঘূৰাই দিলে কি হ'ব, খোল খাই যাব, আৰু একফালে ঘূৰাই দিলে বন্দী হৈ যায়। আজি আপোনালোক ভাগৱতৰ অনুষ্ঠান এটা পাতিছে, কিমান আৰু ভাগৱত শুনিমে, আজি নাযাওঁ দে, আপুনি বন্ধৰ কাৰণ হ'ল। মনো এব মনুষ্যানাম বন্ধা মুক্ষয় বুলি কৈছে। মনটোৱে আমাক বান্ধিব পাৰে, মনটোৱে আমাক খুলিব পাৰে। বিষয় আসক্তম মনঃ, যি বিষয়ৰ প্ৰতি আসক্তি, এইটো বন্ধৰ কাৰণ হয়নে বাৰু? আৰু যদি মনটো কৈছে নিৰ্বিষয়া মন, যিটো মানে বিষয়ৰ প্ৰতি আসক্তি নহয়, সেইটো মুক্তিৰ কাৰণ। গতিকে আপোনাৰ মনটোৱে কৈছে নাই আৰু শুনিব লাগিব কৃষ্ণ কথা, ভগৱানৰ কথা, ভকতৰ সংগ ল'ব লাগিব। আপুনি একফালে ঘূৰাই দিলে চাবিটো, খোল খাই গুচি গ'ল, আপুনি গুচি আহিলে ইয়াত কৃষ্ণ কথা শুনিবলৈ আনন্দ পাই আছে। আনন্দই মানে ঈশ্বৰ, হয়নে? আৰু আনন্দটো নাস্তিকজনেও বিচাৰে নে বাৰু? ইনডাইৰেক্টলি নাস্তিকজনেও ঈশ্বৰকে ভক্তি কৰি আছে। এতিয়া আমি ভাবিছোঁ বোলে
নাস্তিকজনে ঈশ্বৰক বিশ্বাস নকৰে, বোলে নাস্তিকো ঈশ্বৰক বিচাৰে। বোলে কেনেকৈ বিচাৰে? কাৰণ নাস্তিকজনো আনন্দ বিচাৰে, হয়নে প্ৰভু? আনন্দটো চবকে লাগে। আৰু আনন্দ মানে কি? ভগৱান। ইনডাইৰেক্টলি মানে, ডাইৰেক্ট নহয়, ইনডাইৰেক্টলি ভগৱানক সেই নাস্তিকজনো ঈশ্বৰকে বিচাৰিছে। গতিকে সেই মানুহজন গৈ কিনি ঘৰত তলা বন্ধ কৰি দিলে। আৰু এই মনটোৱে হৈছে তলা বন্ধৰ কাৰণ আৰু মুক্তিৰ কাৰণ। মহাপুৰুষ গুৰুজনাই কৈছে, এ ৰাম মনে পাপ পুণ্য স্বৰ্গ মনেহে নৰক, মনেহে মনে মনে হে কৰি আছে আপোন পৰ ক, মনে কৰিছে ভেদ। এ মনে পাপ পুণ্য স্বৰ্গ মনেহে নৰক, মনুষ্যৰ মনে বন্ধ মুখ্যৰ কাৰণ। মনটোৰ বন্ধ আৰু মুখ্যৰ কাৰণ বুলি কৈছে। মনেহে কৰিছে ভেদ আপোন পৰ, মনে উপজয় জানা মনেহে মৰণ, মনেহে মনে আমাৰ ভেদাভেদটো আমাৰ মনে হৈ আছে। অকণমান পাহৰণ হৈছে কথাটো। এই যে ভেদাভেদটো আপোনাৰ মন কোনে কৰি আছে? মনটোৱে কৰি আছে। ই কোলা মানুহ, ই বগা মানুহ, কোনে কৰি আছে? মনটোৱে ভেদ কৰিছে, হয়নে বাৰু? ই ধনী মানুহ, ই দুখীয়া মানুহ, কোনে ভেদাভেদ কৰিছে? মনটোৱে কৰিছে। ই উচ্চ জাতি, ই নিচ্চ জাতি, কোনে ভেদাভেদ কৰিছে? মনটোৱে কৰিছে। গতিকে আত্মাটোতো আপোনালোকৰ আমাৰ চবৰে একেটাই আত্মা। আত্মাটো নিৰ্বিকাৰ বুলি কৈছে। শ্ৰীমদ ভাগৱত গীতাত কৈছে, নৈনম সিদন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক ন সৈন্য কেলেদায়ান্তাপো ন সুচয়তি মাৰুত। আত্মাৰতো কোনো ভেদাভেদ নাই। আত্মা নিৰ্বিকাৰ বস্তু। আমাৰ দেহাবিলাকৰে বেলেগ বেলেগ আছে। আপোনালোক চাব, কিছুমান যদি আইসকল কিছুমান যদি কলিমলি আই হয়, এই মানে খুব ধুনীয়া আই হয়, বিউটিফুল আইগৰাকী কলিমলি আইসকলৰ লগত বহিবলৈ ইচ্ছা নকৰে, অকণমান আঁতৰি আঁতৰি থাকে। এই 5টা বস্তুৰ পৰা অহংকাৰ আহে মানুহৰ। জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱন মেবচ্য। এইকাৰণে এই 5টা বস্তু ভকতসকলে ত্যাগ কৰিব লাগে। জাতিটো অহংকাৰ আহিব পাৰে, মই উচ্চ জাতি, মোতকৈ আৰু উচ্চ জাতিৰ মানুহ নাই। স্বভাৱতে অভিমান আহি যায়, নিবিচাৰিলেও আহি যাওঁ, হয়নে বাৰু? এক হৈছে জাতি। বিদ্যা, বিদ্যাটো অভিমান আহি যাব। কাৰণ এই এৰিয়াটোৰ ভিতৰত যদি আপুনি PhD দি ভাল পঢ়া লিখা হয়, অকণমান কম পঢ়া হলা মানুহৰ লগত থাকিবলৈ বেয়াই পাব। মই ইমান পঢ়া লিখা আছে। জাতি বিদ্যা। মহতঞ্চ মানে হৈছে নামী দামী মানুহ, অলপ ধনী মানী মানুহ, অকণমান নিজৰ আত্মগৌৰৱটো আছেই। জাতি বিদ্যা মহতঞ্চ ৰূপ, ৰূপটোৰতো অহংকাৰ আহে। যদি দেখিবলৈ ধুনীয়া হয় আইগৰাকী, কলিমলি আইৰ লগত বহিবলৈ বেয়া পায়, চাবচোন আপোনাৰ। তাৰপিছত যৌৱনৰতো কথাই নাই। যৌৱন টাইমত ইয়াক মাৰিম তাক মাৰিম, এইটো কৰিম সেইটো কৰিম, হাড় গৰুৰ নিচিনা স্বভাৱবিলাক হৈ থাকে। এই বস্তু 5টাই ভক্তিৰ ক্ষেত্ৰত বাধা দিয়া আকৌ দেই বাপ, বৰ গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে যত্নেনো পৰিত্যাজ্য, যত্নেনো পৰিত্যাজ্য পঞ্চতানি ভক্তি কণ্টক। এই 5টা বস্তু ভক্তিৰ কাঁইট। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, সকলোৱে গাব, ইয়ে নুহু জানায় আমি চাৰি জাতি চাৰিও আশ্ৰমী নহয়াতি নুহু ধৰ্মশীল দানব্ৰত তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোবিভতা পদ কমলয় দাসৰু দাস প্ৰাণ দাস ভৈলো আমি ৰাম দাসৰু দাস প্ৰাণ দাস ভৈলো আমি। নহু জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নোহোৱাতি, নহু ধৰ্মশীল দানব্ৰত তীৰ্থগামী।
আমি কোন হয় কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভত্তা মানে হৈছে স্বামী, গোপীসকলৰ যিজন স্বামী, তাহানো দাসৰো দাস ভৈলো আমি এতিয়া সেই দাসৰো দাস হ'ব লাগে। আমি সদায় তীৰ্ণৰ সমান হৈ থাকিব লাগিব, তীৰ্ণৰ সমান দেই, দুবৰি বৰ নিচিনা হৈ থাকিব লাগে, তীৰ্ণৰ সমান। আপুনি যদি বৰগছ সমান হৈ থাকে তেনেহ'লে এজাক বৰষুণ আহি আপোনাৰ ডাল পাতবিলাক ভাঙি হয়নে বাৰু? কিন্তু তীৰ্ণৰ সমান হৈ যদি থাকে তেতিয়া এজাক বতাহ যদি আহি যায় আপুনি হাউলি যাব, কিন্তু আপুনি উঘালি নাযায়। সেইকাৰণে গুৰুজনৰ যিটো ভক্তি, নিজকে সেৱক বুলি কৈছে। গুৰুজনে কেতিয়াও নিজকে মই ভূঞা জাতি বুলি কোৱা নাই। মনোৰমা দেৱী গুৰুজনাৰ মা হয়নে, তেওঁ কৈছে নেকি বোলে মই ভূঞা জাতিৰ বুলি? কোৱাও নাই, তেওঁ নিজকে দেৱী বুলি কৈছে, মনোৰমা দেৱী লিখে। শংকৰদেৱে নিজৰ জাতিটোক ভূঞা বুলি লিখিছিলে নেকি? নাই লিখা। সেইকাৰণে ভকতৰ কোনো মানে জাত নাথাকে। সেইকাৰণে যিজন ভগৱানৰ ভকত হয়, কিছুমান ইস্কন সমাজত আপোনালোক চাব, ইস্কন এটা বৰ ৱৰ্ল্ড ফেমাছ হেৰি আছে, তেওঁলোকৰ পিছফালে দাস বুলি লিখি দিয়ে, দাস বোলে গোবিন্দ দাস। আৰু আমাৰ গুৰুজনাইও সেই দৰ্শনটো দেখাইছে। কেনেকৈ দেখাইছে চাব দেই। নগাৰ পৰা এজন ভকত আনিছিলে, তাৰ নাম কি দিছিলে? নৰোত্তম আতৈ বুলি দিছিলে। আজিৰ পৰা নৰোত্তম আতৈ বুলি ক'ব হয়নে? গাৰুৰ পৰা এজন ভকতক আনিছিলে, আজিৰ পৰা এজন নৰোত্তম আতৈ বুলি ক'ব হয়নে বাৰু? জানে যে গোটেই এটা সাম্প্ৰতিক কালত যিটো জাতি ছাতিৰ গণ্ডগোল হৈ আছিলে তেতিয়াও হৈ আছিল, গুৰুজনৰ দিনতো সেই গণ্ডগোল চলি আছিল। ইজনে ইজনৰ প্ৰতি এটা ভাল ভাৱ নাছিল। আপোনালোক জানে গোটেই আহোম, কোচ, কলিতা, চুতীয়া ৰাজ্য এটা এটা ভাগ আছিল। কোনো লগত কাৰো লগত সম্প্ৰীতি ভাৱ নাছিল। সকলোৱে ইজনে মাৰ কাট এনেকুৱা পৰিস্থিতিত আছিল। তেতিয়া সেই সময়তে, সেই পৰিস্থিতিৰ সময়তে গুৰুজনাৰ আৱিৰ্ভাৱ হৈছে। গুৰুজনাই চালে যে একমাত্ৰ ভগৱানৰ ভক্তিৰ দ্বাৰাই সকলোক মানে এক কৰিব পাৰি, বশ কৰিব পাৰি। সেইকাৰণে আজি আপোনালোক চাইছে এই অনুষ্ঠানটোতে আজি আমাৰ নিচিনা নিকৃষ্ট এটা জীৱক আপোনালোক বিয়াকাখন দি দিলে। কাৰণ আপোনালোক জানে আমি একেবাৰে নিকৃষ্ট জীৱ, কিন্তু ভগৱানে কৈছে যে যিসকল মোৰ ভকতি কৰে সেইসকলৰ কেতিয়াও তুমি জাতি নুসুধিবা। গীতাত কৃষ্ণই সাৱধান বাণী শুনাইছে অৰ্জুনক, ইয়ে মোৰ ভকতৰ কিয় জাত বিচাৰিলা, চণ্ডালু পৰ্যন্ত ভজি পাইবা মুকুতি। এই অৰ্জুন খবৰদাৰ, আজিৰ পৰা মোৰ ভকতৰ জাতি নুসুধিবা। মোৰ ভকত যদি চণ্ডালু হয়, মোৰ ভকতি কৰিছে, তেওঁ উত্তমৰো উত্তম হ'ব পাৰে। আৰু যদি ব্ৰাহ্মণ হৈ কিনি যদি মোৰ ভকতি নকৰে তেনেহ'লে চণ্ডালতকৈ তেওঁ অপবিত্ৰ বুলি কোৱা হৈছে। বুজি পাইছেনে? গতিকে কৃপালু বাপাই সমস্ত মানুহজন গৈ কিনি তলা বন্ধ কৰি দিলে, আইগৰাকীক সোমাব দিয়া নহ'ব। আৰু তেওঁ বিচনাত তেওঁ আউজি ল'লে, গাৰু এটা দি কিনি মূৰটো থৈ 3টা শব্দ ৰোমন্থন কৰি আছে, আহিলা, বহিছা, গলাগৈ নেকি? কিয় ক'ব মোক বাখ্যাকাৰকজন আহিলা, বহিছা, গলাগৈ নেকি? এই কথাটো ৰোমন্থন কৰি থাকোঁতে সেই গাঁৱৰে এজন গবাইত চোৰ আছিল। মানে কিছুমান মানে গাঁৱত চোৰ থাকে, আপোনালোকৰ গাঁৱত নাই বাৰু, টাউন এৰিয়া, ইয়াততো চোৰেই নাই বাৰু। সেই গাঁৱৰ মানে এজন গবাইত চোৰ আছিলে। চোৰবিলাক মানে কি কৰে, দিনত মানে হেৰি কৰে, চোৰবিলাকে মানে নিৰীক্ষণ কৰে, দিনত মানে চোৱা চিতা কৰি যায় কাৰ ঘৰত কি আছে। আৰু ৰাতি আহি কিনি কাৰোবাৰ ঘৰত যদি গৰুক দানা খোৱা এটা কেৰাহীও পায়, তেওঁ হৰি ওৰাম উঠাই লৈ গৈছে। তো সেই চোৰটোৱে মানে সেই দিনাখনে মানে ভিজিটিং কৰি আছিলে। ভিজিটিং মানে নিৰীক্ষণ কৰিলে যে কোনোদিন নোযোৱা দুগৰাকী মানুহ, বাপজন আৰু আইগৰাকী ভাগৱতলৈ গৈছে, আজি বোলে তেওঁলোকৰ ঘৰতে হামলা দি দিয়াই ভাল। বুজি পাইছেনে? সেই বুলি মানে সেই চোৰটো গ'ল, দেখিলে আগফালেতো দৰ্জা বন্ধ, লক মৰা আছে, জাপ পাৰি ভিতৰত সোমালে, আগফালে দৰ্জা বন্ধ দেখিলে, এই ৱালটো মানে গেট তলা বন্ধ,
জাপ মাৰি ভিতৰলৈ সোমালে, ভিতৰতো আগফালৰ দৰ্জা বন্ধ। তেওঁ কি কৰিলে, পিছফালে যেতিয়া খিৰিকীটোৰ ফালে গ'ল, খিৰিকীটো পাকঘৰটোত মানে খিৰিকীটো লগাবলৈ পাহৰি গ'ল গৃহস্থ। চোৰটোৱে ভাবিলে গল্ডেন চান্স পাই দিলোঁ। বুজি পাইছেনে? আমাৰ মাজত উপস্থিত আছে আমাৰ জিন্তু বৰ্মন নেকি বাৰু? আহিছে। তেখেতে আমাক ফোনৰ যোগেদি এই অনুষ্ঠানটোলৈ আহিবৰ কাৰণে সেৱা জনাইছিলে। আমি তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছে। অকণমান থিয় হৈ দিয়ক। কৃষ্ণ। তেখেতে অকণমান আগতে, দুদিনমানৰ আগত এক্সিডেণ্ট এটা হৈছে, সকলোৱে আশীৰ্বাদ কৰিব। কৃষ্ণ। হৰি হৰি ৰাম ৰাম কৃষ্ণ। তাৰপিছত চোৰটোৱে মানে ভাবিলে যে পাকঘৰ ফালে খিৰিকীটো এনেও খোলা, গল্ডেন চান্স মাৰি পাকঘৰৰ ফালে দিয়ে সোমাম বুলি সোঁ ভৰিটো খিৰিকী ফালে দি সোমাব বিচাৰোতে ভিতৰৰ পেটা এটা শব্দ ওলালে, আহিলা বুলি আহি গ'ল। চোৰটোৱে ভাবিলে সৰ্বনাশ, মই গৃহস্থ নাই বুলিয়ে ভাবিছিলোঁ, গৃহস্থ আছেই দেখোন। তাৰপিছত কি কৰিলে, চোৰটোৱে ভাবিলে মই কি কৰিম এতিয়া, বোলে এই খিৰিকীটোৰ তলতে অলপ দেৰি বহি যোৱাই ভাল, বহি যোৱাই ভাল বুলি খিৰিকীটোৰ তলত তেওঁ বহি গ'ল। বহি যোৱাৰ লগে লগে আৰু এটা শব্দ ভিতৰৰ পৰা আহিলে, বহিছা বুলি আহিল। তাৰপিছত চোৰটোৱে ভাবিলে গৃহস্থ বোলে আছেই দেখোন, আৰু গৃহস্থ সাৰ পাই আছে, আৰু গৃহস্থটো সৰ্বনাশ, বোলে গৃহস্থটো অন্তৰ্যামী মানুহ, মই অহাটোও গম পাই গ'ল আৰু বহাও গম পাই গ'ল, মই ইয়াৰ পৰা যোৱাই ভাল বুলি কৈ যাবৰ সময়তে আৰু এটা শব্দ ভিতৰৰ পৰা আহিলে, গলাগৈ নেকি বুলি কৈ। তিনিটা শব্দ। মানুহজন অনিচ্ছাকৃতভাৱে ভাগৱতলৈ আহিছে, ইচ্ছা নাছিল, কিন্তু তিনিটা শব্দ তেওঁ ৰোমন্থন কৰি আছিলে। ভাগৱতৰ পৰা মাত্ৰ তিনিটা শব্দ তেওঁ লৈ গৈছিলে। কি কি? আহিলা, বহিছা, গলাগৈ। আৰু এই তিনিটা শব্দ ৰোমন্থন কৰি থাকোঁতে চোৰটো আহিলে, সোঁ ভৰিটো সোমাওঁতে আহিলা বুলি কৈ দিলে। চোৰটোৱে কৈছে, আহি মইতো গৃহস্থ নাই বুলি ভাবিছিলোঁ, গৃহস্থ আছেইচোন। বহি গ'ল। বহি যোৱাৰ পিছত শব্দ এটা আহিলে, বহিছা। গৃহস্থ এই মানুহটোৱে কৈছে, চোৰটোৱে যে বোলে মই যোৱাই ভাল, বোলে চোৰ মানে গৃহস্থ দেখোন অন্তৰ্যামী মানুহ। লগে লগে চোৰটো আগফালে আহিলে, দৰ্জাটো ধাম ধাম মাৰিলে, গৃহস্থ দৰ্জা খুলিলে, চোৰে। লগে লগে চোৰটোৱে অষ্টাংগ সেৱা কৰিছে, মা কচম বোলে মই চোৰ নাই কৰিব আৰু আজিৰ পৰা আপোনাক মই গুৰু বনালো। তেওঁ গুৰু বনাই দিলে, বুজিছেনে? তেতিয়া সেই মানুহটো গম পাই গ'ল, ভাবিলে, উপলব্ধি কৰিছে যে মই ভাগৱতলৈ অনিচ্ছাকৃতভাৱে গৈছিলোঁ, মোক নিমন্ত্ৰণো কৰা নাছিল, আৰু ভাগৱতৰ পৰা মই তিনিটা শব্দ মাত্ৰ শুনি আহিছিলোঁ। কি কি? আহিলা, বহিছা, গলাগৈ নেকি? আৰু এই তিনিটা শব্দই বোলে মোৰ মহালাভ হ'ল। বোলে কি? মোৰ ঘৰখন চুৰ হ'বৰ পৰা বাচিল। এক। ২ নম্বৰ হৈছে, এই মানুহজন মোক গুৰু বনাই ল'লে, হয়নে বাৰু? আৰু চোৰটোৱে কৈছে যে মই জীৱনত আৰু চুৰ নকৰোঁ, হয়নে বাৰু? চুৰৰ পৰা তেওঁ পৰিত্ৰাণ পালে। গতিকে কৃপালু বাপাই সমস্ত। সেইকাৰণে ভাগৱত আজি যে আপোনালোক সেৱা এটা কৰিছে, ভাগৱতৰ বিষয়ে একো নাজানে, কিন্তু সেৱা এটা কৰিছে। সেৱনাথ সৰ্বনাথ পাঠো দৰ্শনী পাপো নাশিনী। যোনে সেৱা কৰে, যোনে দৰ্শন কৰে, যোনে শ্ৰৱণ কৰে, আৰু যোনে কীৰ্তন কৰে, সেই তিনিওজন, সেই চাৰিওজনে যিমান কোটি জন্মৰ পাপ আছে সকলোখিনি তাৰ পৰিত্ৰাণ হ'ব। গতিকে কৃপালু বাপাই সমস্ত অকণমান পাঠৰ মাজত আকৌ সোমাই যাবলৈ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ। আমি পুনৰ পাঠলৈকে আগবাঢ়িছোঁ। এৰা নচাৰে কৰ্মিক সুক দুখে ৰাতি দিনে জ্ঞানতো নাহিকে গতি ভকতি বিহীনে
আনে নজানয় ইটো বেদৰ বিচাৰ এতেকে ভকতি পন্থ সন্মত আমাৰ ৰাম ভকত জনৰ যেন সুখ বিপৰীত স্বপ্নটো নেদেখে জ্ঞানী কৰ্মিক দাসিত ৰাম পায়া মোক মনত খন তুখয়া খৰিখ ভকতৰ সখী সুখ ময়দ দিখ জানি মোক ভকত সকলে দেখে মিছা ইন্দ্ৰ ব্ৰহ্ম পদ কোন কৰে মনে ইচ্ছা মুকুতি পৰম পদ তাতো এৰি দায়ী মই বিনে ভকতৰ প্ৰিয়য়ান নাই ব্ৰহ্মা হৰ হৰয়ুধ লক্ষ্মী প্ৰিয় জয়া পৰম সুন্দৰ মূৰ দেখাতে নে কায়া অধিক সবাতো তুমি প্ৰাণপ্ৰিয় তম নাহি আন বান্ধৱ উদ্ধৱ তুমি সম ৰাম ভকতেহে জানা মোৰ পৰম বান্ধৱ ভকত জনৰ মই সুহৃদ উদ্ধৱ এ ৰাম মই বিনে ভকতেনি চিন্তে কিছু জ্ঞান ময়ো ভকতত পৰে নজানো আন ভকত সমান সখী মোৰ কোন আছে ময়ো মহাভকতৰ ফুৰু পাছে